এখন পথাৰত প্ৰচণ্ড মাৰপিট ঘাঁহ কটাক কেন্দ্ৰ কৰি তয়াময়া ৰণ ঘটনাটোক সাম্প্ৰদায়িক সংঘৰ্ষৰ ৰূপ দিয়াৰ চেষ্টা একাংশৰ দেওবাৰে মায়ং গৰুমৰা দলনিত ঘাঁহ কাটিবলৈ গৈছিল এজন লোকে কিন্তু সেই লোকজনক একাংশই ধৰি আনি কৰে মাৰপিট ইফালে ঘটনাৰ পিছতে দুয়োপক্ষৰে মানুহ আঘাতপ্ৰাপ্ত হয় এই ঘটনাত দুয়োপক্ষৰ মাজত কথাৰ কটাকটি হয় আৰু শেষত ঘটনা সামকাতে যদিও একাংশই ইয়াৰ অতিৰঞ্জিতৰ বাবে ধৰ্মীয় মেৰুকৰণ কৰি সাম্প্ৰদায়িক ৰূপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ প্ৰত্যক্ষদৰ্শীয়ে কোৱা মতে বহু দিনৰ পৰাই সেই ঠাইত হিন্দু মুছলমান একেলগে কোনো বাদ বিবাদ নোহোৱাকৈ একেলগে মিলাপ্ৰীতিৰে বসবাস কৰি আহিছে এই ঘটনাৰ সুযোগ লৈ একাংশই এই ঘটনাক সাম্প্ৰদায়িক ৰূপ দিয়াৰ বাবে উঠি পৰি লাগিছে বুলি অভিযোগ উত্থাপন কৰে প্ৰত্যক্ষদৰ্শীৰ অনুৰোধ প্ৰশাসনৰ লগতে স্থানীয় বিধায়ক আৰু মুখ্যমন্ত্ৰীলৈ এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিবলৈ এই ঘটনাৰ পৰা যাতে কোনো কাৰণতে সাম্প্ৰদায়িক সংঘৰ্ষৰ চেষ্টা নকৰে তাৰ বাবে সকলোলৈ অনুৰোধ জনায় যেতিয়া পুখুৰীত মানে হেৰি ডুবাই কিনে পানীৰ তলত ডুবাই দিয়ে তেখেতে যেতিয়া মাৰিবলৈ ধৰি আছে সকলোৱে মিলি তেতিয়া ল'ৰাটো মানে নিৰুপায় অকলে তাক বচাবলৈ কোনো নাই তাৰ হাতত কি আছিল ঘাঁহ কাটিবলৈ যে গৈছিল কাঁচি এটা আছিল এই পানীৰ তলত মূৰটো তাৰ মাথা মানে পানীৰ তলত থাকি তোক একো দেখা নাপায় সেই কাঁচি দি এনেকুৱা কৰিছে এনেকুৱা যেতিয়া কৰিছে এতিয়া এইখিনি তাতে যে 4-5জন ভিক্টিমছে যে মাৰিবলৈ ধৰিলে পানীৰ তলত ডুবাই সেইকেইজনৰ গাত লাগিছে হেৰি হৈছে কাটি গৈছে আৰু বেলেগ একো নাই কাটি গৈছে তো এইটো ধৰক নিজৰ জীৱন সকলোকে মানে জীৱনটো বচাবই লাগিব তো ল'ৰাটো পানীৰ তলত অজ্ঞান অৱস্থাত তো সেইটো নিজৰ জীৱন সুৰক্ষিত কৰিবলৈ এনেকুৱা কৰিবই তো এইটো কৰাৰ পিছত কি হ'ল মই গৈছিলোঁ ঘৰত শুই আছিলোঁ পিছত দুপৰীয়া হ'ল গা ধুবলৈ গৈছিলোঁ পুখুৰী পাৰত তেতিয়া দেখিলোঁ কোনে মানুহে চিঞৰি আছে মাৰিলে দৌৰি গৈ দেখোন সেই মাৰি আছে পিছত মই গ'লোঁ গৈ এৰা কৰিলোঁ আৰু 2-এজন গাঁৱৰ মানুহ আছিলে সেইফালে দেউতাও গৈছিলে আপোনাৰ সেই পথাৰত ঘাঁহ কাটিবলৈ দেউতাও আহি তাৰপিছত ক'লে যে হেৰি দাদা তুমি যে এনেকুৱা কাম কৰিলা এইটো হেৰি হ'ল নে ন্যায্য বেপাৰ হ'ল নে তোমাৰ ল'ৰাৰ দৰে বয়স তোমাৰ কিবা অসুবিধা হৈছে তাৰ গাৰ্জেন আছে উপযুক্ত হিচাপত বিচাৰ দিব পাৰা গাৰ্জেনটো ইয়াৰ বিকল্প হেৰি কৰিব তুমি এনেকৈ যে মাৰিলা এনেকৈ মাৰিম নে কি কৰিম আমাক এই ৰিক্সা কি কৰিছে এইটো এনেকুৱা কৰিছে আৰু ভাই কোনোবা এজন অকলশৰীয়া ল'ৰা এটাই তোমালোকৰ 4-5জন মানুহক এনে মাৰিব পাৰিবনে আপোনালোকে যুক্তিটো বিচাৰ কৰিব এটা অকলশৰীয়া ল'ৰাই মই 5-6জন মানুহৰ লগত পাৰিমনে এইটো কথা ন্যায্য হিচাপত আপোনালোকে বিচাৰ বিবেচনা কৰিব তাৰপিছত আমি কথা বতৰাৰ মাজতে মানে কাজিয়াটো হেৰি কৰি দিলোঁ নিৰ্মূল কৰি কিনে তাৰপিছত ল'ৰাটোৰ হাতত যিটো হেৰি আছিল কাঁচিটো মই তাৰ হাতৰ পৰা ল'লোঁ ঘাঁহটো দি ল'ৰাটোক মানে হেৰি টানি পঠাই দিলোঁ ল'ৰাটোক ঘৰত ওলাই আছে ৰাস্তাৰ সন্মুখতে গৈ আছে তাৰপিছত দেউতাৰ হাতৰ পৰা কাঁচিখিনি লৈ আহিছোঁ এইখিনি দেখিলে কোনে টকাই বুলি মানুহ এজনে তাৰ ল'ৰা আছে উৎপলিন্দ আৰু এটা কি আছিল ল'ৰাটোৰ নাম আৰু এটা ল'ৰা আছে তো ইহঁতে কি কৰিলে পিছত কাজিয়াটো শেষ হ'ল দৌৰি আহি সি তই হেৰি কৰিছ দা কোঠাৰী যোগাৰ কৰি দিছ এনেকুৱা কৰি দিছ তহঁতৰ মুছলমান ঘৰ জ্বলাই দিম এনেকুৱা ধৰণৰ হেৰি কৰি গাঁৱৰ মানুহ লৈ একদম সকলো হিন্দু মানুহ লৈ সিহঁতে আহিছে মোৰ ঘৰ জ্বলাই দিব তাৰপিছত ক'লোঁ দাদা আজি সৰুৰ পৰা 7 বছৰ বয়সত আমি হিন্দু এৰিয়াত আছোঁ আমাৰ নিজৰ মেডিপাট্টা মাটি আছে তো ইয়াতে আহিছোঁ আপোনালোকে লালন পালন কৰি ডাঙৰ দীঘল কৰিছে আজিলৈকে এনেকুৱা কিবা ঘটনা স্পট পাইছেনে আপোনালোকে কওক আজি যদি আমি নাথাকিলে হয় এই ল'ৰাটো মৰিলে হয় আৰু এই কাজিয়াটো আৰু বহুত ডাঙৰ হ'লে হয় এনেকুৱা কৈ মানে মিলা প্ৰীতিৰে তেখেতক হেৰি কৰি দিছোঁ পিছত তেখেতে কি কৰিলে গাড়ী চাৰি লৈ এই মানুহকেইজনক লৈ আহিছে থানাত পিছত আমাৰ এই ল'ৰাটো হেৰি হৈ আছে যেতিয়া থানাৰ হেৰি শুনিলোঁ যে আশ্ৰয়টো ল'বই লাগিব নহ'লে আৰু পিছত ডাঙৰ হেৰি ঝামেলাত পৰিম পিছত ল'ৰাটোক লৈ আমিও হেৰি থানাত অহাৰ পিছত ক'লে উভতাই দিলে দুয়োটা পক্ষকে হস্পিটেলত যোৱা চিকিৎসা কৰা তো দুয়োটা পক্ষতে গৈ কিনে হেৰি কৰিলে চিকিৎসা কৰিলে ৰিপৰ্ট আনিলে আনাৰ পিছত সিহঁতক পঠাই দিলে অচি ছাৰে সিহঁতক পঠাই দিলে আৰু আমাৰ যে দুইজন মানুহ গ'ল দেউতা গ'ল হেৰি মোৰ দেউতাৰ ডাঙৰ ভাই আছে তেখেতো গ'ল তাৰপিছত ভিক্টিমছ যিজন তেখেতো গ'ল এতিয়া এইটো পৰ্যায়ত তেখেতো কেছ কৰিছে আমিও কেছ কৰিছোঁ মানে কেছটো লিখিছোঁ আৰু এজাহাৰ এটা দিয়া হ'ল
কিন্তু এতিয়া ঘটনা হ'ল মানুহকেইজনক প্ৰচেছাৰে ওলাব দিয়া নাই এতিয়া এই মানুহ এই ল'ৰাটো যিটো আঘাত পাইছে মৰে নে বাচে নে জীয়াই থাকে কোনো হেৰি নাই ভেলু নাই এইটো লচোন ফোনটো কৰ ল'ৰাটো জীয়াই থাকে নে বাচি থাকে কোনো হেৰি নাই তাক ওলাব দিয়া নাই চিকিৎসা কৰিবলৈও দিয়া নাই এতিয়া কওক আৰু এইফালে সিহঁতে কি কৰিলে এইটোক এটা হিডেন মানে ডাঙৰ হেৰি হাইলাইট কৰিবৰ কাৰণে তেখেতে কি কৰিলে নিউজ আনিলে NB নিউজ নে কিবা হেৰি নিউজ এটা পালোঁ তো নিউজ তেখেতে আনি কিনে কি কৰিলে হিন্দু মুছলমানৰ বিবাদ এটা নাম দি বস্তুটো জগৰীয়া কৰিবলৈ তেখেতে চেষ্টা কৰি আছে তাৰপিছত এতিয়া উপায় নাই যদি আমিও ভিডিঅ' নবনাওঁ তেতিয়াহ'লে আমাকো হেৰি কৰি দিব ডাঙৰ কৰি দিব আৰু ডাঙৰ বিপদত পেলাই দিব তো যাৰ কাৰণে এতিয়া বাধ্য হৈছোঁ অসম চৰকাৰক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আমাৰ মাননীয় পীযুষ হাজৰিকা ছাৰকো বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ ছাৰ অনুগ্ৰহ কৰি প্লিজ আপোনালোকে এই ঘটনাটো হিন্দু মুছলমান হিচাপে নল'ব এইটোৰ কিবা হেৰি আছে উচিত তদন্ত কৰক ল'ৰাটো বিনা অপৰাধত আছিলে আমি জানো আৰু আমি যদি নাথাকিলোঁ হয় এই ল'ৰাটোকো মাৰিলোঁ হয় আমি কাৰো অন্যায় কৰা নাই যদি কৰিলোঁ হয় তেতিয়াহ'লে আমাৰ তাতো স্পৰ্ট আহিলে হয় তেখেতে দুই এক কোব আমাকো দিলে হয় আমিও তেখেতক মাৰা নাই তেখেতেও আমাক কৰা নাই একো কৰা নাই তো ঘটনাখিনি আমি জগৰীয়াখিনি যি আছিলে হেৰি শেষ কৰি দিছোঁ কিন্তু এতিয়া মোকো বোলে হেৰি কৰিব তেখেতে আছামী দিছে কিবা দিছে মই নাজানো তো বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ অসম চৰকাৰক ছাৰ এইটো উচিত তদন্ত কৰক ইয়াক হিন্দু মুছলমান হিচাপে আপোনালোকে নল'ব অসমৰ ৰাইজক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আপোনালোকে এইটো হিন্দু মুছলমান হিচাপে হাইলাইট নকৰিব কাৰণ সকলোৰে মান সন্মান আছে আৰু হিন্দু বুলিয়ে যে হিন্দু সুৰক্ষিত নহয় মুছলমান বুলিয়ে যে মুছলমান সুৰক্ষিত নহয় এইটো আমাৰ অসম সকলোৱে মিলিজুলি ইয়াতে আমি একেলগে থাকোঁ এই হিন্দু বস্তিতে আমি ডাঙৰ দীঘল হৈছোঁ তো অনুৰোধ কৰিছোঁ সকলোকে বিনম্ৰভাৱে অসমৰ ৰাইজকো কৰিছোঁ অসমৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰকো বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ অসমৰ আমাৰ হেৰি জাগিৰোড সমষ্টিৰ বিধায়ক পীযুষ হাজৰিকা ছাৰকো হেৰি কৰিছোঁ বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আপোনালোকে হিন্দু মুছলমান হিচাপে নল'ব কাজিয়াটো ইমান ডাঙৰ নহয় তো যেনেকৈ পৰা যায় সৰু সুৰাকৈ হেৰি শেষ কৰিলে আমি গাঁৱত হিচাপত এইটো শেষ কৰিব পৰা যায় মায়ঙৰ পৰা আফজল উদ্দিন আহমেদৰ ৰিপৰ্ট এনি ভাৰত 24 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ